চোৰে লৈ গ'ল ধৰ্মেন্দ্ৰৰ জীৱিকাৰ একমাত্ৰ সম্বল। ই ৰিক্সাখন হেৰুৱাই ভাগি পৰিছে বাক্সাৰ ধৰ্মেন্দ্ৰ। ভাগি পৰা ধৰ্মেন্দ্ৰই ক'লে, বেংকৰ লোন লৈ মই ই ৰিক্সাখন লৈছিলোঁ, তাকো চোৰে লৈ গ'ল। বেংকৰ জৰিয়তে লোন লৈ লোৱা হৈছিল গাড়ীখন, কিন্তু লোনটো আজি 6 মাহ আগত মই ক্লিয়াৰ কৰি দিলোঁ। এতিয়া যিটো ক্লিয়াৰ কৰিলোঁ সেইটো ধাৰো মোৰ বেলেগত আছে, বেলেগৰ পৰা লৈ মই ক্লিয়াৰ কৰি দিলোঁ, কিন্তু তাৰ মাজত আজি দুৰ্ঘটনাটো হ'ল। ই ৰিক্সাখনৰ জৰিয়তে মোৰ সম্পূৰ্ণ পৰিয়াল চলি আছিল। সেই গাড়ীখনৰ জৰিয়তে মোৰ সম্পূৰ্ণ পৰিয়াল চলি আছিল, কিন্তু আজি এতিয়া দুৰ্ভাগ্যবশতঃ চোৰে ভালদৰেই জানে চাবি নোহোৱাকৈ ই ৰিক্সা কিদৰে চলাব পাৰি। চাবিওতো নাছিল গাড়ীত, কেনেকৈ বা চলাই লৈ গৈছে, ডাইৰেক্ট কৰি কিবা কৰি চোৰে জানে নেকি। চোৰেনো কি জানে কাৰ কি প্ৰয়োজন, চোৰে কেৱল জানে নিজৰ প্ৰয়োজন। বাক্সা ধৰ্মেন্দ্ৰ দাসৰ জীৱিকাৰ একমাত্ৰ সম্বল ই ৰিক্সাখন লৈ গ'ল চোৰে। নীলা ৰঙৰ এই ই ৰিক্সাখনে আছিল ধৰ্মেন্দ্ৰৰ জীৱিকাৰ একমাত্ৰ সম্বল। বাক্সাৰ জালা কদমগুৰিৰ বাসিন্দা ধৰ্মেন্দ্ৰ দাসে বেংকৰ লোন লৈ ক্ৰয় কৰিছিল ই ৰিক্সাখন। AS28ER 2482 নম্বৰৰ ই ৰিক্সাখনৰ জৰিয়তে পৰিয়াল পোহপাল দিছিল ধৰ্মেন্দ্ৰই। কিন্তু বিধিৰ পাকত পৰি চোৰে লৈ উধাও হয় ধৰ্মেন্দ্ৰৰ মৰমৰ ই ৰিক্সাখন। শিমলা আৰক্ষী চকী আৰু জালাহ পহাৰা চকীৰ প্ৰায় 1.5-2 কিলোমিটাৰৰ মাজভাগত আৰক্ষীৰ বিহুশালী সংঘটিত হোৱা এই চুৰিকাণ্ডই অঞ্চলবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উপায়ুক্ত ধৰ্মেন্দ্ৰই বিষয় সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। কিন্তু উপাৰ্জনৰ একমাত্ৰ সম্পদ ই ৰিক্সাখন চোৰে লৈ যোৱাত ভাগি পৰিছে ধৰ্মেন্দ্ৰ। পিছে প্ৰশ্ন হৈছে, চাবি নোহোৱাকৈ ধৰ্মেন্দ্ৰৰ ই ৰিক্সাখন কোনে লৈ গ'ল? মানে এতিয়া গাড়ীখনটো কালি ৰাতি আহি চাৰ্জ দিছোঁ, চাৰ্জ দিয়াতে আছে গাড়ীখন, আৰু 3 বছৰ হ'ল গাড়ীখন চলি আছে, ইয়াতে থাকে এইখিনি জেগাত, আৰু এনেহেনকেতো আমাৰ গাঁৱত বহুত গাড়ী আছে। তাৰপিছত ৰাতিপুৱা প্ৰথম আমাৰ মায়ে উঠিল আৰু মই সুধিলে কি গাড়ীখন নাই বোলে, ক'ত থৈছা গাড়ী? মোৰ গাড়ীটো কাটো চাওঁ নাই, চাৰ্জ দিয়ে দুখন পাকাত দিছোঁ মই ঘপককৈ এইবাৰ উঠি আহি পেলাই চালোঁ গাড়ীখনটো নাই, চাৰ্জাৰটো এই তাত সেনেকৈ পেলাই থৈ গৈছে। তাৰপিছত সেনেকৈ নাইয়ে আৰু সন্ধিয়াকেইটা কাক কৰিম। তাৰপিছত মই লগালগ থানাত গ'লোঁ, থানাত যাই পেলাই ক'লোঁ, থানাত বোলে আমাৰ আইচি বাইদেউ ছুটীত আছে, সিহঁতক ক'লে কি শিমলা থানাত যাই OC ছাৰক কোৱাটো ভাল হ'ব। তাৰপিছত মই লগালগ শিমলাত গ'লোঁ, শিমলাত OC ছাৰ উঠাই নাছিল, তথাপিও তাত এছিষ্টেণ্টক আমি গোটেইখিনি দি পেলাই আহিলোঁ, এতিয়া ইয়াত আহিম বুলি কৈছে। গাড়ীখন মোৰ এনে ই ৰিক্সা এই বাই কোম্পানী বুলি, গাড়ীৰ নাম্বাৰটো মই সেই কৰি দিয়া আছে সেনেকৈ AS28ER 2482 নম্বৰৰ গাড়ীখন। মই বেংকৰ জৰিয়তে লোন লৈ লোৱা হৈছিল গাড়ীখন, কিন্তু লোনটো আজি 6 মাহ আগত মই ক্লিয়াৰ কৰি দিলোঁ। এতিয়া যিটো ক্লিয়াৰ কৰিলোঁ সেইটো ধাৰো মোৰ বেলেগত আছে, বেলেগৰ পৰা লৈ মই ক্লিয়াৰ কৰি দিলোঁ, কিন্তু তাৰ মাজত আজি দুৰ্ঘটনাটো হ'ল। কমপ্লিটলি মই আগতে বাহিৰত আছিলোঁ, বাহিৰৰ পৰা আহি সেই বেংকত লোন লৈ পেলাই গাড়ীখন ল'লোঁ। এতিয়া সেই গাড়ীখনৰ জৰিয়তে মোৰ সম্পূৰ্ণ পৰিয়াল চলি আছিল, কিন্তু আজি এতিয়া দুৰ্ভাগ্যবশতঃ চোৰৰ হাতত পৰি সেইটো নোহোৱা হ'ল। কিন্তু আমাৰ এই সেইফালে মানুহ আছে, সেইবিলাক মানুহবিলাক দেখা পাইছে 3টামান বজাত গাড়ীখনত, মানে চাবিওতো নাছিল গাড়ীত, কেনেকৈ বা চলাই লৈ গৈছে, ডাইৰেক্ট কৰি কিবা কৰি চোৰে জানে নেকি, চলাই লৈ যোৱা মানুহে দেখা পাইছে তাৰমানে, কিন্তু ভাবা নাই আৰু কোনোবাই মেডিকেলত যা কিবা যা বুলি ভাবি থাকে। এইটো ক্ষেত্ৰততো আমাৰ জালাহতো পহৰা থকা বুলি কৈ আগতে আছিলে, বৰ্তমান কি অৱস্থাত নাজানো, কিন্তু অঞ্চলিত মই আজি তদন্ত কৰিলোঁ, অঞ্চলিত পহৰা আছিল, সেইটো ফালেৰে যোৱা নাই বুলি কৈ আছে। আমাৰতো 1.5 কিলোমিটাৰ ওচৰতে জালা আমাৰ থানা আউটপোষ্ট আছে, আৰু শিমলা এইফালে 3 কিলোমিটাৰ হয়। এইখিনিৰ মাজতে মোৰ গাড়ীখন আছে, তাৰ মাজতে চোৰ হৈছে। এতিয়া মোৰ অলপ আচৰিত, তথাপিও আৰক্ষীৰ কাষ চাপছোঁ মই কথাটো। অঞ্চলিক পহৰা ৰক্ষীসকলে কৈছে কি আমিতো দেখা নাই, এইফালেদি অহা নাই, কিন্তু আমি গোটেই ৰাতিটো আছোঁ বুলি কৈছে। জালাহত পহৰা আছিল নাছিল মই সেইটো ভালকৈ নাজানো। মই এতিয়াতো বিচাৰোঁ গাড়ীখন যদি কিবা কৰি আৰক্ষীৰ হয়, আইনৰ ওচৰত যিহেতু গৈছোঁ মই, মুহূৰ্তটো গাড়ীখনৰ পালে ভাল হয়, যিহেতু মোৰ এতিয়া বেলেগ নাই, ইনকামৰ চ'ৰ্চ বুলিতো বেলেগ একোৱেই নাই এতিয়া। বাক্সাৰ পৰা গোলাপ নাথৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট আছাম।